শিবিৰ আয়োজন কৰা সমবেত ৰাইজ আপোনালোক আটাইলৈকে আমি আন্তৰিক অভিনন্দন সেৱা নিবেদিছোঁ। আজি যিটো বিনামূলীয়া স্বাস্থ্য সেৱাত আমি বিভিন্ন স্থানত কৰি আহিছিল আমি তেখেতলোকক আজি তাৰিখত ইয়াত বিচাৰিছিলোঁ আৰু তেখেতলোকৰ আমন্ত্ৰণৰ ক্ৰমে আজি ইয়াত উপস্থিত হ'ল আৰু তেখেতলোকৰ যাতে আমি এই সুযোগতে তেখেতলোকক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। এখন অসমীয়া মোৰ নাম ডক্টৰ আদিত্য গোয়েংকা, মই এজন ডক্টৰ হয় চুকাফা হস্পিটেলৰ পৰা। আজি আমি এটা বিনামূলীয় স্বাস্থ্য এটা শিবিৰ ইয়াত পাতিছোঁ আৰু আজি আমাৰ কৰ্কট ছাত্ৰ সংস্থা শিৱসাগৰ জিলা সহযোগত আমি এটা ধুনীয়া অনুষ্ঠান ইয়াত আজি পাতিব পাৰিলোঁ। আজি প্ৰায় আমি 80টাতকৈ বেছি ৰোগী পেচেণ্টক আমি চিকিৎসা আমি দিব পাৰিলোঁ, বিনামূলীয়া দৰৱ দিব পাৰিলোঁ আৰু বহুত কিজনী এনেকুৱা ৰোগী পালোঁ যোনখিনি হাইপাৰটেনশ্যন বা প্ৰেছাৰ এইখিনিৰ আৰু চুগাৰ এইবিলাক বেমাৰ হৈ অন্তৰ হৈ আছিলে, কিন্তু তেওঁলোকে একো গম পোৱা নাছিলে আৰু আমি তেওঁলোকক বুজালোঁ যে ক'ত চিকিৎসা কৰিলে ভাল হ'ব, কি দৰৱ খালে ভাল হ'ব। এটা বহুত সৰু সময়তে আজি আমাৰ ছাত্ৰ সংস্থাই গোটেই এক ৰাতিৰ ভিতৰতে এই গোটেই অনুষ্ঠানটো পাতিলে আৰু তেওঁলোকৰ সহযোগত আজি বহুত ধুনীয়া এটা আমাৰ সফল হৈছে আৰু আমি চুকাফা হস্পিটেলৰ ছাইডৰ পৰা তেওঁলোকক নমস্কাৰ জনাব বিচাৰিছোঁ আৰু আমি বিচাৰোঁ যে যাতে তেওঁ আগতেও আমাক আৰু সহায় কৰে, যাতে আমি আৰু যিমান ঠাইত আছে য'ত ৰোগী পেচেণ্ট আছে ভিতৰুৱা গাঁও চুবুৰীয়াত আমি তালৈ গৈ পিনে তেওঁলোকক চিকিৎসা দিব পাৰোঁ। ধন্যবাদ। পবিত্ৰ যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতি তৰফৰ পৰা আমি চুকাফা মেডিকেলৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজি সদৌ অসম পবিত্ৰ যুৱ ছাত্ৰ সন্মিলনে লৰাপতা প্ৰাথমিক স্কুলত আজি আমি এখন বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতিছিলোঁ। স্বাস্থ্য শিবিৰ অনুষ্ঠানটোত যথেষ্টখিনি আমাৰ চুকাফা মেডিকেলৰ কৰ্মকৰ্তাখিনিয়ে যিখিনি আমাক সহায় আৰু সহযোগিতা কৰিলে, তো তেখেতলোকক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আমাৰ সদৌ অসম পবিত্ৰ যুৱ ছাত্ৰ সন্মিলনৰ যিখিনি বিষয়ববী আছিলে তেখেতলোকৰ সহযোগত আজি আমি যিটো আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠান আমি আজি কৰিলোঁ, তো যথেষ্ট সফলতা অনুভৱ কৰিছোঁ আৰু অনাগত দিনত আমি এই অনুষ্ঠানভাগ যাতে আৰু কৰিব পৰা যায় আৰু আমাৰ চুকাফা মেডিকেলৰ সমূহ কৰ্মকৰ্তাক বিশেষ এটা অনুৰোধ জনাইছোঁ যাতে আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান আমি অনাগত দিনত আৰু পাতি থাকিব পাৰোঁ আৰু যথেষ্টখিনি যিখিনি মানুহ আছে, মানে যিখিনি মানুহৰ আমাৰ আজি ডেটত স্বাস্থ্যৰ কাৰণে যিখিনি মানে হেৰি হৈ আছে, বিশেষ অসুবিধা হৈ আছে, তো তেখেতলোকে যাতে এই চিকিৎসাটো পায় তাৰ কাৰণে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি আমাৰ সদৌ অসম কৈবত্য ছাত্ৰ সন্থা সন্মিলন শিৱসাগৰ জিলা সমিতিক আমি ধন্যবাদ জনাইছোঁ চুকাফা হস্পিটেলৰ হৈ, যিহেতু তেওঁলোকে আমাৰ লৰাপতা যি শনিবাৰ এই প্ৰাথমিক গৃহত ইয়াত থকা যিসকল স্বাস্থ্যৰ প্ৰতি সজাগতা নোহোৱা লোকসকলক ইয়াত একত্ৰীকৰণ কৰি আজি যি আমাৰ হেল্থ চেকআপ কৰিলে, তো তেওঁলোকলে এই সামাজিক যি চিন্তাধাৰা সঁচাকৈ তেওঁলোকে সমাজৰ হকে দায়বদ্ধতা আছে। তাৰ বাবে বহু পেচেণ্ট আমাৰ ডক্টৰ আদিত্য ছাৰ তেওঁ যিহেতু আনন্দিত হৈছে যে আজি কৰ্ম কৰি চুকাফা হস্পিটেলৰ যি প্ৰেৰণা আছে যে গাঁৱে গাঁৱে স্বাস্থ্য সজাগতা কৰা আৰু লগতে এই স্বাস্থ্য সজাগতাৰ মাজত যিসকলক চেকআপত বেছি অৱনতি ঘটিছে স্বাস্থ্যত, তেওঁলোকক চুকাফা হস্পিটেলত তেওঁলোকে যোৱাৰ বাবে যি প্ৰেৰণা যোগাইছে তাত তেওঁলোকে সকাহ পাব। যিহেতু আমাৰ চুকাফা হস্পিটেলত নিউৰো ডক্টৰছ আছে, ডক্টৰ সূৰ্যপ্ৰকাশ, ইউৰোলজিষ্ট ডক্টৰ আছে আমাৰ ডক্টৰ হৰিশ পাল ছাৰ, অৰ্থপেডিক্স উদয়ৰুণ ৰানাডে ছাৰ, 300 বেড আছে, MRI CT স্কেন আছে আৰু শিৱসাগৰত যিহেতু আপাৰ আসামত সবচে আটক ধুনীয়া হস্পিটেল আমাৰ শিৱসাগৰ ৰাজাবাৰীত, যিহেতু আমি গৌৰৱ কৰোঁ আৰু এই হস্পিটেল ভাগি আমি সকলোৱে আগবঢ়াই লৈ যোৱাত যিমান জাতীয় জনগোষ্ঠী আৰু সংগঠন আছে এই প্ৰতিষ্ঠান ভাগিক আগুৱাই লৈ যোৱাত তেওঁলোকৰ সহযোগিতা পাব বুলি আশা ৰাখি আমি গাঁৱে ভূঞে আমি স্বাস্থ্য সেৱা সজাগতা আৰু যি সেৱা শিবিৰ আজি মেডিচিন যিমানখিনি কৰা হৈছে সেইখিনি দিয়াত আমাৰ চুকাফা হস্পিটেলৰ মেনেজমেণ্ট, এডমিন টিম, লগত CO ছাৰ আৰু ডক্টৰছ টিমে সহায় কৰাত আমি তেওঁলোকক আমি সকলোৱে ৰাইজৰ ফালৰ পৰাও ধন্যবাদ জনাব লাগে আৰু যিসকল সংগঠন আছে তেওঁলোকে এই হস্পিটেল ভাবি আগবঢ়োৱাৰ বাবে সহায় কৰাত আমি
তেওঁলোকক আশা ৰাখি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নাৰ্ছিং আমাৰ পুৰা ডিপাৰ্টমেণ্টলি আছে, এটা খৰচা আছে, তাৰ কাৰণে এটা খৰচাটো এইটো মিনিমাম, বেলেগতকৈ কম হ'ব। আৰু ইয়াৰ আগত আমি আয়ুষ্মানৰ দ্বাৰা কৰিছিলোঁ, কিন্তু হিমন্ত ছাৰে বন্ধ কৰি দিয়াৰ কাৰণে আমি এতিয়া এই বস্তু লগাব লাগে। কিন্তু চকুটোৰ কাৰণে আয়ুষ্মান বন্ধ হৈ গ'ল, কিন্তু আমি চাউলৰ কাৰ্ড, আধাৰ কাৰ্ড থাকিলে ফ্ৰী অপাৰেশ্যন কৰিম, তাৰ কাৰণে এটা আমাৰ মিকেল। তো বিশেষকৈ আপোনালোকক অনুৰোধ জনালোঁ, আৰু বিশেষকৈ ধন্যবাদ থাকিল আমাৰ টিম আদিত্য ছাৰলৈ, যাৰ তেওঁ যিমানখিনি সময় দি আছে, আৰু লগতে আপোনালোক পুৰা টিমলৈ ধন্যবাদ থাকিল। এই বিষয়বিলাক আমি ৰাখিলোঁ, আৰু ৰখাৰ পাছত আমাৰ আজি যি হেল্থ কেম্প আছে আপোনালোকে 2টা বজালৈকে চেকআপ কৰা পাৰিব। ধন্যবাদ। অৱস্থালৈ আমি অনেক ধন্যবাদ জনাই এতিয়া